Good evening students. Lakshya Computer Training Institute ফালৰ পৰা আজি আমি Adobe Illustrator second class আৰম্ভ কৰিব গৈ আছো আৰু ইয়াত আমি ডাইৰেক্ট সিলেকশন টুল দেখাব গৈ আছো ওকে তো বলা এটো এটা নতুন টুল আৰু এটো ইন্টারেস্টিং হয় ফাইলত যাবা নিউ কৰিবা নিউ কৰাৰ পিছত ইয়াত আমাৰ সাইজ A4 পেজ সিলেক্ট আছে সেন্টিমিটাৰ আছে আৰু ইয়াত তুমি সিলেক্ট কৰি লবা এটো পোর্ট্রেট হয় এটো ল্যান্ডস্কেপ কৰি কিনে ওকে কৰি দিবা তো আমাৰ এটো আহি গল ল্যান্ডস্কেপ পেজ আৰু ইয়াৰ পৰা আমি লাইন সেগমেন্ট সিলেক্ট কৰিম মানে আমি লাইন টানি ইয়াত দেখাম তোমাক তো আমি জাস্ট প্ৰেছ কৰি দিম প্ৰেছ কৰাৰ লগে লগে লেফট বাটন আৰু ড্ৰেগ কৰি দিম তো আমাৰ লাইন আহি গল যদি তুমি স্ট্ৰেইট লাইন লাগে তোমাৰ একদম স্ট্ৰেইট তেতিয়া হলে তুমি শিফট প্ৰেছ কৰিবা আৰু স্ট্ৰেইট লাইন আহি গৈছে তো এটো আমাৰ স্ট্ৰেইট লাইন আহি গল এটো পাথ কোৱা হয় ইয়াত চাব পৰা পাথ লিখা আছে আৰু এটো হল এংকাৰ দুটা এংকাৰ আছে এই এংকাৰ বিলাক কিয় ইউজ কৰা হয় প্ৰথমতে এটো জানি লোৱা এংকাৰ এটা এক্সাম্পল লওঁ যেনেকে জাহাজত এংকাৰ থাকে এংকাৰটো এৰি দিলে কি হয় জাহাজটো আগবাঢ়িব নোৱাৰে মানে এংকাৰে কি কৰে এটা জায়গা এটা পজিশন বনালে জোৰপা কি সেই জাহাজক আগবঢ়াব নিদিয়ে তেনেকে ইয়াতো সেম মানি লোৱা এতিয়া মই যদি এটো সিলেক্ট কৰি লওঁ ডাইৰেক্ট সিলেকশন টুল এতিয়া তুমি বাহিৰত এবাৰ ক্লিক কৰিবা এতিয়া তুমি চাব পাৰা এংকাৰ তো লাইন সেগমেন্টৰ এটা চ্যাপ্টাৰো আছে তোমালোকে জানা যত আমি লাইনৰ এন্ড বিলাকক A আৰু B পইণ্ট কোৱা হয় এতিয়া মানি লোৱা এটো A এটো B এতিয়া মই B ৰ পা যদি এনেকে মুভ কৰো তুমি চাব পাৰা আমাৰ A মুভ হোৱা নাই তাতে আছে এই পজিশনত আছে মানে এটো হল এংকাৰ এটা জগাতে স্থায়ী ৰূপে অলপ দেৰি কাৰণে যেতিয়ালৈকে তুমি মুভ নকৰিবা হেতু তাতে থাকি যাব ওকে চাব পাৰা তেনেকে তুমি ইয়াৰ পা মুভ কৰা এটো মুভ হৈ আছে কিন্তু পজিশন যোনটো এংকাৰ আছে হেতু পজিশনতে আছে তো এটো হল এংকাৰৰ কাম ওকে এতিয়া মই এটো ডিলিট কৰি দিও ডিলিট প্ৰেছ কৰি এতিয়া আমি লৈ লওঁ তোমাৰ এটো চাব পাৰা ৰেক্টেংগল টুল মই লোৱাৰ পিছত মই এনেকে ড্ৰেগ কৰিলো তাৰ পিছত মোৰ স্কয়াৰ লাগে পাৰফেক্ট স্কয়াৰ মই শিফট প্ৰেছ কৰি দিম এতিয়া এটো পাৰফেক্ট স্কয়াৰ আহি গল ওকে এতিয়া মই যদি এটো ইউজ কৰো সিলেকশন টুল সিলেক্ট কৰাৰ লগে লগে ইয়াত এংকাৰ আহি যাব তুমি এটো চাব পাৰা যে মই হৰু ডাঙৰ কৰি আছো এনেকে তলত হৰু ডাঙৰ এনেকে মই মুভ কৰিব পাৰি আছো কিন্তু মই বেকা তেৰা কৰিব নোৱাৰিম এটো টুল দি সিলেকশন টুল দি মই বেকা তেৰা কৰিব নোৱাৰিম কিন্তু যদি মই এই টুলটো ইউজ কৰো ডাইৰেক্ট সিলেকশন টুল তেতিয়া হলে তুমি চাব পাৰা এই এংকাৰত বাহিৰত এবাৰ ক্লিক কৰা এতিয়া ক্লিক কৰা আৰু এনেকে আমি টুল ডিজাইনে আমি চেঞ্জ কৰি দিম ওকে আমি ডিজাইনে চেঞ্জ কৰি দিব পাৰো হয়নে তো এটো হল ইয়াৰ খাসিয়ত এই টুলৰ খাসিয়ত হল এটো তো আই থিংক তোমালোকে এতিয়া বুজি পাই আছা যে ডাইৰেকশন টুলৰ কাম কি হয়নে এতিয়া মই এটো ডিলিট প্ৰেছ কৰি কিনে এনেকে মই ডিলিট কৰি দিও ইয়াস মই সিলেক্ট কৰি লবা এনেকে আৰু ডিলিট প্ৰেছ কৰি ডিলিট কৰি দিও আকৌ মই এটো সিলেক্ট কৰিলো এতিয়া মই কি কৰিম এনেকে মই শিফট প্ৰেছ কৰি অলপ ডাঙৰকে এটা বক্স বনালো আৰু এই গুটিটো সিলেক্ট কৰিবা তুমি ডাইৰেকশন টুল সিলেকশন টুলস ইউজ কৰিব পাৰা ইয়া ডাইৰেক্ট সিলেকশন টুল ইউজ কৰিব পাৰা অসুবিধা নাই তুমি কিন্তু গুটিটো সিলেক্ট কৰিব লাগিব পুরো পজিশনটো সিলেক্ট কৰি ললা আৰু অল্টাৰ প্ৰেছ কৰি এনেকে মুভ কৰিবা সেন্টাৰৰ পৰা তেতিয়া হলে ডুপ্লিকেট আহি গল আৰু ইয়াত এটা ইন্টাৰসেক্ট দেখাই আছে ঠিক আছে তো মানে এটো ডাবল নহয় এতিয়া উলাই দিলে ডাবল হ'ব ইয়াত আহিলে এটো ইন্টাৰসেক্ট হৈ যাব আৰু এটো এটাই লাইন হৈ যাব ওকে এতিয়া এৰি দিম এতিয়া মই এটো সিলেক্ট কৰিম তো এটো ডাইৰেকশন টুল আছে ডাইৰেক্ট টুল আছে তো এনেকে সিলেক্ট কৰিবা এতিয়া গুটিটো সিলেক্ট হৈছে তাৰ কাৰণে আমাৰ যিমান দৰকাৰ আমাৰ এতিয়া চাব পাৰা এই পজিশন এটো পজিশন অনলি এই চাৰিটা পইণ্ট সিলেক্ট হৈছে এতিয়া তুমি অল্টাৰ প্ৰেছ কৰিবা আৰু সেন্টাৰৰ পৰা এনেকে তুমি লৈ আনা আৰু ইয়াত ইন্টাৰসেক্ট কৰি এনেকে বনাই দিলা এতিয়া আমি কি কৰিম আমি এটা এই দুটা সিলেক্ট কৰিম এই দুটা সিলেক্ট কৰাৰ পিছত এই দুটা সিলেক্ট কিয় কৰিছো মই কৈ আছো এনেকে মই সিলেক্ট কৰিলো
এই দুটা পইণ্ট চিলেক্ট কৰাৰ পিছত মই এনেকৈ যেতিয়া মুভ কৰিম তুমি চাব পাৰা এই দুটাই অনলি মুভ হৈ আছে আৰু আমি এনেকৈ ইয়াক মুভ কৰি এনেকৈ লৈ আনিছোঁ ঠিক আছে এনেকৈ মই পজিশ্যনটো মুভ কৰি এনেকৈ মই এই গোটেই সিলেক্ট কৰি চাওঁ এই গোটেইটো এনেকৈ সিলেক্ট কৰিবা তেতিয়াহলে এই চাৰিটা সিলেক্ট হ'ব আৰু মই চাওঁ এতিয়া চোৱা এতিয়া নহব তো আমাৰ এই দুটা পজিশনে সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পৰা এনেকৈ আমি মুভ কৰি এফালে লৈ আনিম এটো হৈ গল এতিয়া আমি কি কৰিম এটো সিলেক্ট কৰিম এই দুটা পইণ্ট অনলি আৰু এনেকৈ মুভ কৰি এনেকৈ লৈ গ'ল এতিয়া তুমি এই দুটা পইণ্ট নহয় এই চাৰিটা পইণ্ট সিলেক্ট কৰিবা আৰু এই পাথৰ মাধ্যমে এটো অলপ সৰু কৰি লবা এনেকৈ তো তুমি চাব পাৰা কি ধুনিয়াকৈ আমি এটা বক্স ৰেডি কৰিম হয়নে এতিয়া তুমি ইয়াৰ ডুপ্লিকেট বনাব পাৰা এনেকৈ সিলেক্ট কৰিবা গুটিটো আদাৰৱাইজ তুমি এটো সিলেক্ট কৰিলে হ'ব এটো সিলেক্ট আছে এনেকৈ সিলেক্ট কৰিলে হ'ল আৰু অল্টাৰ প্ৰেছ কৰি তুমি এনেকৈ মুভ কৰি ইয়াত লৈ আনিব পাৰা তুমি ইয়াৰ মাধ্যমেও কৰিব পাৰা কোনো অসুবিধা নাই এতিয়া আমাৰ এটো সৰু কৰিব লাগে আমি তলৰ পৰা এনেকৈ সিলেক্ট কৰি লম এনেকৈ এই তিনটা পইণ্ট সিলেক্ট কৰিলো আৰু এনেকৈ এই পাথৰ মাধ্যমে এটো আমি যদি বেকা তেৰা হয় তেতিয়াহলে শিফট প্ৰেছ কৰি তুমি ষ্ট্ৰেট ওপৰৰ ফালে এনেকৈ লৈ যাবা ওকে এতিয়া এটো এই বক্সৰ এটো মই ঢাকনা বনাইছো ঠিক আছে কভাৰ তো এই চাৰিটা পইণ্ট মই সিলেক্ট কৰিম এনেকৈ মই সিলেক্ট কৰিম চাৰিটা পইণ্ট এনেকৈ চাৰিটা পইণ্ট সিলেক্ট কৰিলে ইয়াত চাব পাৰা এই চাৰিটা পইণ্ট সিলেক্ট আছে এইবিলাক কি আছে এনেকৈ খালি খালি আছে হয়নে এটো চাব পাৰা এটো এতিয়া মানে কমপ্লিটলি ব্লু কালাৰ ইন্ডিকেট কৰা নাই কিন্তু এটো কমপ্লিটলি ব্লু কালাৰ ইন্ডিকেট কৰা আছে তাৰ কাৰণে এতিয়া মই এটো এতিয়া মই এইকেইটা সিলেক্ট কৰাৰ পিছত মই জাস্ট এনেকৈ এটো অলপ এনেকৈ টানি দিলে এটো ডাঙৰ হৈ গ'ল বাস এতিয়া সেন্টাৰত ধৰি কিনে এতিয়া আমাৰ সেন্টাৰ মই গোটেইটো সিলেক্ট কৰিব লাগিব তাৰ পিছতে মই এটো মুভ কৰি ইয়াত এনেকৈ দিব পাৰিম তো ইয়াত চাব পাৰা এটো আহি গৈছে কিন্তু এই যে এটো অলপ বেছি ডাঙৰ হৈ গ'ল হয়নে তো এইকেইটা সিলেক্ট কৰিলো আৰু এটো এনেকৈ মুভ কৰি দিম আৰু ইয়াত মই চাওঁ এটো হয়নে নাই যদি নহয় তেতিয়াহলে একো নাই জাস্ট কন্ট্ৰোল জেড প্ৰেছ কৰি উলাই লবা আৰু এইকেইটা পইণ্ট সিলেক্ট কৰি কিনে ভিতৰৰ ফালে অলপ মুভ কৰি দিবা বাস এতিয়া তাৰ পিছত গুটিটো সিলেক্ট কৰিবা এনেকৈ গুটিটো সিলেক্ট কৰি কিনে এনেকৈ সেন্টাৰৰ পৰা লৈ কিনে ইয়াত লৈ আনিবা আৰু ইয়াত সেট কৰি তো ইয়াত ঢাকনা হৈ গ'ল অলপ ওপৰৰ ফালে লৈ যাওঁ এনেকৈ আমি লৈ আনিলো আৰু এটো ইয়াত সেট হৈ গৈছে ওকে অলপ সৰু ডাঙৰ হ'ব পাৰে হেতু আমি পিছত সেট কৰিব পাৰিম তো এটো হৈ গ'ল এটা বক্স ধুনিয়াকৈ আমি বনালো তেনেকৈ এতিয়া মই এটো বাহিৰত ইয়াতে থাকক ওপৰত লৈ যাওঁ সাইডত ৰাখি তেনেকৈ তুমি ইয়াত এতিয়া আমি ওভেল লৈ লৈছো এনেকৈ এটা ওভেল বনালো সাৰ্কেল মানে আৰু শিফট প্ৰেছ কৰিলে একদম পাৰফেক্ট সাৰ্কেল হ'ব সাৰ্কেল পোৱাৰ পিছত তুমি চাব পাৰা এংকাৰ আছে বাহিৰত ক্লিক কৰিবা এটোত ক্লিক কৰিবা ডাইৰেক্ট সিলেকশন কৰি বাহিৰত ক্লিক কৰিবা এবাৰ আৰু ইয়াত চাব পাৰা এংকাৰ আহি গৈছে এই এংকাৰত ক্লিক কৰিলে ইয়াত তোমাৰ হ্যান্ডেল ওলাই আহিব এই হ্যান্ডেলৰ মাধ্যমে তুমি ইয়াৰ কি কৰিব পাৰিবা এনেকৈ খুব ধুনিয়াকৈ ইয়াৰ চেঞ্জ কৰিব পাৰিবা ইয়াৰ যোনটো ডিজাইন আছে হেতু আমি চেঞ্জ কৰিব প্ৰেছ কৰি এনেকৈ লাহে লাহে মই ইয়াৰ মানে ইয়াৰ শেপটো মই চেঞ্জ কৰি আছো ওকে তো এনেকৈ কেলে কি এটো প্ৰেক্টিছৰ দৰকাৰ হ'ব প্ৰেক্টিছ যদি কৰিব পাৰা তেতিয়া হলে তুমি এটো ধুনিয়াকৈ কৰিব পাৰিবা ওকে এনেকৈ চোৱা তো মই এটা আন্ডা আকাৰ বনাই আছো সিম্পলি জাস্ট ইনে দেখাব কাৰণে
এইটো মই এইফালে অলপ লৈ আহোঁ। তো মোটামুটি হৈছে এইটো, এনেকা নহয় হোৱা নাই, মোটামুটিতো হৈছে। তো এইটো আমি তুমি ক'ব পাৰা। এতিয়া মই এইটো চিলেক্ট কৰিম, তেতিয়াহ'লে মই ইয়াৰ ডাইৰেকশ্যনটো এনেকৈ মুভ কৰি দিব, এইটো চাব পাৰা। এইটো এনেকৈ চিধাকৈ লৈ লৈছোঁ। আকৌ মই চিলেক্ট কৰিলোঁ ডাইৰেক্ট চিলেকশ্যন টুল, আৰু ইয়াত বাহিৰত এবাৰ ক্লিক কৰি যেতিয়া মই ইয়াত ক্লিক কৰিম পাথত, তো মই গম পাই যাম যে ক'ৰ পৰা এংকাৰ্ছবিলাক আহিছে, হেণ্ডেলবিলাক ক'ৰ পৰা আহিছে, আৰু এই হেণ্ডেলৰ মাধ্যমে মই এইটো ছেট কৰিব বিচাৰোঁ। ঠিক আছে, তো এইটো পাথ ইয়াত ক্লিক কৰিবা, হেণ্ডেল আহি গ'ল, আৰু হেণ্ডেলৰ মাধ্যমে তুমি ধুনীয়াকৈ প্ৰপাৰলি আৰামছে এইটো ঠিক কৰিব পাৰিবা, কোনো অসুবিধা নাই। জাষ্ট অলপ প্ৰেক্টিছৰ ওপৰত এইটো আমাৰ পাৰফেক্ট শ্বেপ আহি যাব, চাব পাৰা। তো এনেকৈ আমি আকাৰ বনাব পাৰোঁ, এনেকৈ আমি ডিজাইন বনাব পাৰোঁ। ঠিক আছে, এতিয়া মই কি কৰিব বিচাৰিছোঁ, মই এইটো থাকক, আৰু এইটো সৰু কৰিবৰ কাৰণে মই জাষ্ট চিলেকশ্যন টুল ল'লোঁ, এনেকৈ চিলেক্ট কৰিলোঁ, আৰু এইটো সৰু কৰি দিওঁ। সৰু কৰাৰ পিছত এইটো মই মুভ কৰি ইয়াত লৈ আনিম। অ'কে, নেক্সট আমাৰ এগেইন মই এইটো চিলেক্ট কৰি এনেকৈ এটা অভেল শ্বেপ বনালোঁ, আৰু অভেল শ্বেপ বনোৱাৰ পিছত মই কি কৰিম, এতিয়া ইয়াত যাম পেন টুলত, আৰু ইয়াত মই কনভাৰ্ট এংকাৰ পইণ্ট কৰিম, ইয়াত ক্লিক কৰিম এংকাৰ পইণ্ট, ইয়াত ক্লিক কৰিম এংকাৰ পইণ্ট, ইয়াত ক্লিক কৰিম এংকাৰ পইণ্ট, ইয়াত ক্লিক কৰিম এংকাৰ পইণ্ট আহিব। এতিয়া এংকাৰ পইণ্ট অহাৰ পিছত মোক লাগে কি, হেণ্ডেলছ লাগে। ঠিক আছে, তো হেণ্ডেলছৰ কাৰণে তুমি কি কৰিবা, তুমি পেন টুল চিলেক্ট কৰিবা, পেন টুল চিলেক্ট কৰাৰ পিছত তুমি অল্টাৰ প্ৰেছ কৰি ইয়াত যেতিয়া ক্লিক কৰিবা, ক্লিক কৰি জাষ্ট মুভ কৰিব অলপ, এনেকৈ মুভ কৰিলে তুমি হেণ্ডেল পাই যাবা। এনেকৈ এই হেণ্ডেল পাই গ'লা। তো ইয়াতো যদি লাগে, প্ৰথমত মই এই হেণ্ডেলটো মুভ কৰি অলপ, এতিয়া মই অল্টাৰ প্ৰেছ কৰি ইয়াত যেতিয়া মই ক্লিক কৰিলোঁ, এইটো চোৱা হেণ্ডেল আহি গ'ল। এতিয়া এই হেণ্ডেলৰ মাধ্যমে মই মুভ কৰি আছোঁ, এনেকৈ এনেকৈ যেনেকৈ ইচ্ছা, এনেকৈ মই শ্লাইড এটা কি কৰিলোঁ, বেকা কৰিলোঁ। ঠিক আছে, এনেকৈ এৰি দিবা। ছেম ইয়াতো তুমি কি কৰিবা, অল্টাৰ প্ৰেছ কৰি ইয়াত প্ৰেছ কৰি অলপ এনেকৈ ঘূৰালে কি হ'ব, আমাৰ হেণ্ডেল ওলাই আহিব, আৰু আমি এনেকৈ ধুনীয়াকৈ এটা কিহৰ শ্বেপ লৈ আনিলোঁ, এটা লিভছ পাতৰ শ্বেপ লৈ আনিছোঁ, হয়নে? এতিয়া বাহিৰত এবাৰ তুমি ইয়াত ক্লিক কৰি দিব পাৰা, তো আমাৰ এটা খুব ধুনীয়া শ্বেপ আহি গৈছে, হয়নে? তো এইটো তুমি ইয়াত চিলেক্ট কৰি হোল্ড এনেকৈ চিলেক্ট কৰি এইটো চেণ্টাৰত ধৰি কিনে ওপৰত লৈ গ'লা। তেনেকৈ আৰু কি কৰা যায়, এতিয়া মানি লোৱা মই আৰু এটা এনেকৈ শ্বেপ এনেকৈ বনালোঁ। এতিয়া মোৰ লাগিব এংকাৰ, মই এংকাৰৰ কাৰণে মই কি কৰিম, ইয়াত ক্লিক কৰিম, আৰু ক্লিক কৰাৰ পিছত মই যদি ইয়াত ক্লিক কৰোঁ, ইয়াত বাহিৰত এবাৰ ক্লিক কৰি যেতিয়া মই ইয়াত ক্লিক কৰিম, ইয়াত এংকাৰ আহি গৈছে। আৰু যদি তোমাৰ এড এংকাৰ কৰিব লাগে, তেতিয়াহ'লে তুমি পেন টুলত যাবা, পেন টুলত গৈ কিনে এড এংকাৰ কৰি দিবা, আৰু ইয়াত মাজত ইয়াত যদি লাগে ইয়াত প্ৰেছ কৰি দিবা। এতিয়া এই এংকাৰৰ মাধ্যমে তুমি কি কৰিব পাৰিবা, অলপ বেকা তেৰা কৰিব পাৰিবা এনেকৈ। এতিয়া মই এংকাৰটো, এই এংকাৰটো মোক লাগে আৰু হেণ্ডেল লাগে, অল্টাৰ প্ৰেছ কৰি কিনে মই ইয়াত কি কৰিম, এতিয়া এতিয়া মই এটা অভেল ল'লোঁ এনেকৈ। এই অভেলটো লোৱাৰ পিছত
মই কি কৰিব বিচাৰিছোঁ এড এংকাৰ ইয়াত অলৰেডি এংকাৰ্ছ আছে ইয়াত এটা এংকাৰ আছে ইয়াত চাব পাৰা এটা দুটা তিনিটা চাৰিটা এংকাৰ আছে কিন্তু মোৰ আৰু এটা এংকাৰ লাগে তো মই আৰু এটা এংকাৰৰ কাৰণে কি কৰিম ইয়াত ক্লিক কৰিম আৰু ইয়াৰ পৰা এড এংকাৰ পইণ্ট এইটো ল'বা আৰু ইয়াত ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত তুমি চাব পাৰা এংকাৰ পইণ্ট আহি গৈছে আৰু এই এংকাৰ পইণ্টৰ মাধ্যমে তুমি এতিয়া তুমি ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰি বাহিৰত এবাৰ ক্লিক কৰিবা এইটো এংকাৰ পইণ্ট আহি গৈছে আৰু এই এংকাৰ পইণ্টৰ মাধ্যমে তুমি চাব পাৰা আমি ধুনীয়াকৈ এইটো কি কৰি আছো এটা শেপ বনাই আছো এতিয়া এই শেপটো অলপ ভিতৰৰ ফালে লৈ গৈ আছো এইটো তলৰ ফালে আনি আছো এনেকৈ তুমি চাব পাৰা লাহে লাহে এইটো এটা শেপ ল'ব আৰু এইটো শেপ এইটো ওপৰৰ ফালে লৈ যাওঁ তো তুমি চাব পাৰা যে এইটো আমাৰ এটা ম্যাঙ্গো শেপ আমি বনাই আছো ঠিক আছে তো এনেকৈ আমাৰ কি হ'ব ম্যাঙ্গো শেপ আহি গৈছে তো এইটো এটা আমি ম্যাঙ্গো শেপ বনাই লৈছো হয়নে তো আমৰ শেপ আমি বনালো তো এনেকৈ তুমি বনাব লাগিব প্ৰেক্টিছ কৰিব লাগিব খুব প্ৰেক্টিছ কৰিলে আমি এইবিলাক বস্তু খুব ধুনীয়াকৈ বনাব পাৰিম ওকে এতিয়া আমি কি কৰিম এইটো সিলেক্ট কৰিম এলিপছ টুল আৰু এইটো কালাৰ আমি নৰ্মেল এটা কালাৰ আমি মানি লোৱা এটা কালাৰ দি দিলোঁ তো ইয়াত এনেকৈ আমি এটা সিম্পল এটা ফল বনাই আছোঁ আৰু ইয়াত আমি এই ইয়াত চাবা ইয়াত ক্লিক কৰিলে ইয়াত আৰ্চ টুল হ'ব এইটো লৈ ল'বা আৰু ইয়াত এনেকৈ দি দিবা ঠিক আছে আৰ্চ টুলটো দিয়াৰ পিছত তাৰপিছত আকৌ তুমি ইয়াত এইটো ইলিপছ টুল সিলেক্ট কৰিবা আৰু এতিয়া কন্ট্ৰোল প্লাস প্ৰেছ কৰিবা ডাঙৰ কৰিবা আৰু ইয়াত এনেকৈ সৰুকৈ এটা এনেকৈ ইলিপছ টুল ইউজ কৰিবা আৰু ইয়াত এই ইলিপছ টুলৰ কালাৰটো আমি কি কৰিম ব্ল্যাক या তোমার রেড या যে কোনো এটা লাইট সরি গ্রিন রেড কালার ব্ল্যাক কালারই দি দিও ঠিক আছে এটো ক্লিক করি ইয়াত ব্ল্যাক কালার দিব তো এটো ব্ল্যাক কালার হৈ গল তো চাব পাৰা এটো ইয়াত চাব পাৰা এতিয়া আমি কি কৰিম এটো কুটিটো সিলেক্ট কৰি লবা কুটিটো সিলেক্ট কৰাৰ পিছত তুমি অবজেক্টত যাবা গ্ৰুপ কৰি লবা গ্ৰুপ কৰিলে এটো এটা হৈ গল এতিয়া অল্টাৰ প্ৰেছ কৰিলে ইয়াত ডুপ্লিকেট বনাই লবা এনেকৈ আৰু এটা ডুপ্লিকেট বনাই লবা তো আমি এতিয়া এটো সিলেক্ট কৰো সিলেক্ট কৰি এতিয়া আমি এটো ইয়াত লৈ আনো আৰু এটো সিলেক্ট কৰি আমি ওপৰৰ ফালে এনেকৈ লৈ আনো আৰু এটোক আমি একদম লাষ্টত ৰাখিম ৰাইট ক্লিক কৰি ইয়াত এৰেঞ্জ সেন্ড টু বেক কৰি দিয়া তো একদম লাষ্টত গুচি গৈছে ঠিক আছে আৰু এই পয়েন্ট বিলাক যে আছে এই পয়েন্টটো এনেকৈ আমি এটো সিলেক্ট কৰিবা ডাইৰেকশন টুল এতিয়া ইউজ হ'ব ডাইৰেকশন টুলৰ মাধ্যমে আমি কি কৰিব পাৰিম এইকেইটা এনেকৈ কানেক্ট কৰিব পাৰিম আমি এনেকৈ দেখাব পাৰিম ওকে বুজি পাইছা আৰু ইয়াত তুমি ব্ৰাশ টুল আছে ব্ৰাশ টুলটো আমি পিছত ইউজ কৰিম এতিয়া আমি এই গোটেইটো সিলেক্ট কৰি লওঁ এনেকৈ গোটেইটো সিলেক্ট কৰাৰ পিছত ইয়াৰো আমি এটা গ্ৰুপ বনাই লওঁ তো এইটো এটা গ্ৰুপ হৈ গ'ল গ্ৰুপ হোৱাৰ পিছত আমি জাস্ট এনেকৈ সিলেক্ট কৰি অল্টাৰ প্ৰেছ কৰি কিনে ইয়াৰ পৰা আমি ইয়াৰ এটা ডুপ্লিকেট বনাই ললো আৰু এই ডুপ্লিকেটটো বনোৱাৰ পিছত এই যোনটো ইয়াত ক্লিক কৰিবা আৰু এই পাথটো সিলেক্ট কৰিবৰ কাৰণে মানে এই এংকাৰটো সিলেক্ট কৰিবৰ কাৰণে জাস্ট এনেকৈ মুভ কৰিবা ইয়া ওচৰতে এনেকৈ মুভ কৰি ল'বা আৰু ইয়াৰ পৰা আমি কি কৰিম ইয়াত আমাৰ সোৱা কুটিবিলাক সিলেক্ট হৈ আছে তাৰ কাৰণে প্ৰবলেম হ'ব তো আমি এটা এটাকে ইয়াত টাচ কৰাই দিব পাৰিম
আদাৰৱাইজ আমি কি কৰিব পাৰিম আৰু এটা কাম কৰিব পাৰিম আমি সিম্পলি এইকেইটাক সিলেক্ট কৰি কিনে আমি বাহিৰত ওলাই লওঁ এইটো আমাৰ সিলেক্ট আছে জাস্ট ইয়াৰ ডুপ্লিকেট আমি বনাই লওঁ প্ৰথমত ইয়াৰ ডুপ্লিকেট বনালো ডুপ্লিকেট বনোৱাৰ পিছত আমি ইয়াত লৈ আনিলো লৈ আনাৰ পিছত ৰাইট ক্লিক কৰি এৰেঞ্জ সেন্ড টু বেক কৰি দিবা বেক সাইডত গুচি গ'ল এতিয়া এই এংকাৰটো এতিয়া আমি কি কৰিম বাহিৰত এবাৰ ক্লিক কৰিম আৰু এইটো এংকাৰ এনেকে লৈ কিনে ইয়াত আমি এড কৰিব পাৰিম বুজি পাইছা তো এনেকে তুমি দেখাব পাৰা বাস এতিয়া ইয়াৰ গ্ৰুপ কৰি লোৱা আৰু এতিয়া অল্টাৰ প্ৰেছ কৰি কিনে গোটেইবিলাক এনেকে লৈ আনা ওকে আৰু তাৰ পিছত এটো সিলেক্ট কৰা আৰু এটো মুভ কৰি এনেকেও দেখাব পাৰা ইয়া তুমি ইয়াৰ পৰা ব্ৰাশ টুল লবা ব্ৰাশ লৈ কিনে ইয়াত এনেকে দি দিবা তাৰ পিছত এটো সিলেক্ট কৰিবা ইয়াৰ লগত এটো টাচ কৰি দিবা ওকে তেনেকে আমি খুব ধুনিয়াকে ডিজাইন বনাব পাৰিম তো আই থিংক এতিয়া তোমালোকে বুজি পাইছা কেনেকে কৰিব লাগে আশা কৰো তোমালোকে আমাৰ ভিডিও বিলাক ভাল পাই আছে যদি ভাল পাই আছে প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখি দিবা আমাৰ চেনেল থ্যাংক ইউ